ৰাজ্যত ভয়াবহ বান পৰিস্থিতি ৰাজ্যৰ কেইবাটাও প্ৰান্তত বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাটৰ পিছত কাজিৰঙা আৰু কলিয়াবৰত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য উদ্যানখনৰ 163টা বন শিবিৰ জলমগ্ন 9টাকৈ বন শিবিৰৰ বন কৰ্মীক কৰা হৈছে স্থানান্তৰ বানত মৃত্যু হৈছে এটা গড়ৰ পোৱালিৰ আৰু আন 4টা বন্যজন্তুৰো মৃত্যু হৈছে বান পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হৈছে এনডিআৰএফ পশু চিকিৎসা বিভাগক পৰিস্থিতি জটিল হলে প্ৰশিক্ষণৰত 100 বন কৰ্মীক মোতায়েন কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কাজিৰঙাৰ পিছত কলিয়াবৰৰ হাতিমুৰা বান্ধৰ চিগা অংশ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে পানী কিছু শুকালে মথাউৰিৰ চিগা অংশ মেৰামতি কৰাৰ প্ৰচেষ্টা লোৱা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে বিষয়ৰ যদি গাফিলতি আছে তেন্তে ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখা গৈছে যে যোৱা নিশাৰ পৰা বৃদ্ধি হৈয়ে আছে প্ৰায় 163টা কেম্পত পানী সোমাইছে কিন্তু এতিয়ালৈকে কেম্পবিলাক আমি এবান্ডন কৰা নাই যদিও পানী সোমাইছে বনকৰ্মীসকলে তাতেই থাকি এতিয়াও নিজৰ কৰ্তব্য পালন কৰি আছে আমাৰ 9টা কেম্প মাত্ৰ আমি পানীৰ কাৰণে খালী কৰিবলগীয়া হৈছে জন্তুৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ প্ৰতি আশংকা কৰি গাড়ী মটৰৰ যিটো মুভমেন্ট তাতে আমি কিছু ৰেষ্ট্ৰিকশন আনিছো এই মুহূৰ্তলৈকে খবৰ পোৱা মতে এটা সৰু গড়ৰ পোৱালি বানপানীত মৃত্যু হৈছে আৰু ৰাস্তা পাৰ হ'বলৈ চেষ্টা কৰোতে দুটা পহুৰ মৃত্যু হৈছে নৰ্থ বেংকতো এই ধৰণে কাম কৰি থকা হৈছে যিমান পাৰি সচেতন হৈ থকা হৈছে এনডিআৰএফৰ টিম ইয়াতে আছে মোবাইল ভেটেনাৰী ক্লিনিকো আছে স্বাস্থ্য বিভাগেও ইয়াত কাম কৰি আছে আমি যিমান দূৰ পাৰো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চেষ্টা কৰি আছো মোৰ ধাৰণা খুব অনাকাংক্ষিতভাৱে হাতিমুৰা যিটো আমাৰ সুইচ গেটৰ সমীপত আমাৰ ডাঙৰ এটা ক'ব গ'লে দুৰ্ঘটনা হ'ল আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মথাউৰিটো ভাঙি দিলে প্ৰায় এটা বিস্তীৰ্ণ অঞ্চল কলিয়াবৰ সমষ্টিৰ জলমগ্ন হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ পানী আজি দুপৰীয়াৰ পৰা অলপ কমিব আৰম্ভ কৰিছে ডিব্ৰুগড় যোৰহাট আৰু কলিয়াবৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস হোৱাৰ ইংগিত পোৱা গৈছে আৰু ৰাতিপুৱাৰ পৰা ইয়াতে 2-3 চেণ্টিমিটাৰ পানী কমিছে যদি অহাকালিলৈও পানী কমি থাকে তেতিয়াহ'লে আমি লাহে কৰি জিঅ' টিউব দি পেলাই মথাউৰিটো বনাব পাৰি নেকি তাৰ আমি এটা প্ৰচেষ্টা কৰিম সাময়িক হ'ব তথাপিতো জিঅ' টিউব দি যদি আমি বনাওঁ বা বনাব পাৰোঁ তেতিয়াহ'লে কিছু অন্তত আমি সকাহ পাব পাৰিম কলংখনো যিহেতু চাফা হৈ আছে আৰু পানীটো যদি ব্ৰহ্মপুত্ৰৰ কমে তেতিয়াহ'লে কিছু পানী কলঙেদিও যাব পাৰিব আৰু কিছু পানী ব্ৰহ্মপুত্ৰলৈ উভতি আহিব এইখিনি আশাই কৰিব পাৰি একোতো ক'ব নোৱাৰি অহা এনেকুৱা কথা